মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ গণিত বিষয়টোৰ 4 নম্বৰ পাঠ অৰ্থাৎ তথ্যৰ ব্যৱহাৰ এই পাঠটোৰ কৰি চাওঁ আহা 4.1 এই যিবিলাক প্ৰশ্ন আছে এই সকলোবোৰ প্ৰশ্ন ধুনীয়াকৈ তোমালোকক সমাধান কৰি দেখুৱাম, বুজাই দিম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে স্কিপ নকৰাকৈ চাবা। তোমালোকে যদি ভিডিঅ'টো ভালদৰে চোৱা তেতিয়াহ'লে কথাবোৰ ভালদৰে বুজিব পাৰিবা। সো তেতিয়া তোমালোকে নিজে নিজে প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিবা। সেইকাৰণে তোমালোকক শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবলৈ কৈছোঁ, আৰু তোমালোকে হাতত বহি আৰু কলম লৈ পেলাই চালে বেছি ভাল হয়। ঠিক আছে, সো তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। ইয়াত প্ৰথম প্ৰশ্নটো কি কৈছে এবাৰ পঢ়ি চাওঁচোন। ইয়াত কৈছে যে এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ বছৰ হিচাপত। ঠিক আছে, তোমালোকে প্ৰশ্নটো বুজিব পাৰিছাই যে প্ৰতিভা সন্ধানী পৰীক্ষা দিবৰ কাৰণে ক্লাছ 6, 7 আৰু 8 40 জন ল'ৰা ছোৱালীক বচা হৈছিলে, আৰু তেওঁলোকৰ বয়সবোৰ ইয়াত দিয়া হৈছে। ঠিক আছে, কিছুমান 9 বছৰ, কিছুমান 10 বছৰ, কিছুমানৰ 11, কিছুমানৰ 12, কিছুমানৰ 13 তেনেকৈ। ঠিক আছে, তাৰপিছতে কি কৰিছে ইয়াতে কৈছে শিক্ষকে শিক্ষাৰ্থীসকলৰ বয়সবোৰ ঊৰ্ধ্বক্ৰমত এনেদৰে সজাইছে। ঊৰ্ধ্বক্ৰমত সজাইছে অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাইছে। প্ৰথমতে 9 বছৰটো দিলে, তাৰপিছত 10 বছৰটো, তাৰপিছত 11 বছৰৰ, তাৰপিছত 12, তাৰপিছত 13। ঠিক আছে, এইদৰে ঊৰ্ধ্বক্ৰমত সজালে। সো এতিয়া আমাক তলত প্ৰশ্ন কেইটামান কৰিছে, আমি কৰিবলৈ চাব লাগে। ঠিক আছে, ঠিক আছে, ইয়াতে চোৱা কৈছে ওপৰৰ সাজোনৰ পৰা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ঠিক আছে, ইয়াত যদি চাওঁ কত কৈছে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বনিম্ন বয়স। সৰ্বনিম্ন বয়স মানে আটাইতকৈ কম বয়স কিমান। ঠিক আছে, বুজি পালা যে ইয়াত আটাইতকৈ কম বয়স আমি দেখিবলৈ পাইছোঁ কিমান, 9 বছৰ। গতিকে ইয়াতে উত্তৰটো আহিব 9 বছৰ বুলি। তোমালোকে উত্তৰটো কি লিখিবা, ইয়াত 9 বছৰ এনেকে লিখিবা। ঠিক আছে, 9 বছৰ এনেকে। ঠিক আছে, তাৰপিছতে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বাধিক বয়স। সো সৰ্বাধিক বয়স কি হয়, সৰ্বাধিক বয়স এইটো হৈছে আমাৰ 13। ঠিক আছে, 13 বছৰ এনেকে লিখি দিলে হ'ল আৰু। ঠিক আছে, তাৰপিছতে অকণ তলৰ প্ৰশ্নটো যদি চাওঁ কৈছে যে 9 বছৰ বয়সৰ ইমানজন শিক্ষাৰ্থী প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে। কিমানজন শিক্ষাৰ্থী আমি চাওঁ, 9 বছৰ কিমান আছে ইয়াত, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11 জন। গতিকে ইয়াত উত্তৰ কি আহিব, খালী ঠাইত আহিব 11 জন। ইয়াত 11 দিলে হ'ল আৰু। ঠিক আছে, 11 জন শিক্ষাৰ্থী 9 বছৰৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচন কৰা হৈছে। অ'কে, সো নেক্সট আহিলে 10 বছৰৰ অধিক কিমানজন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে। সো 10 বছৰৰ অধিক বুলি ক'লে আমাৰ ইয়াৰ পৰা আহিব, এইটো 10 হৈছে, গতিকে ইয়াৰ পিছত ইয়াৰ 11, এয়া 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17 আহিব। কেলে আহিব গম পাইছা, কাৰণ 10 বছৰৰ অধিক বুলি ক'লে 11 আহিব, 12 আহিব, 13 আহিব। ঠিক আছে, আৰু তাৰ ওপৰত যদি আৰু কিবা বয়স আছিলে সেইটো আহিব। সো এয়া 10 বছৰৰ অধিক 17 জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচন কৰা হৈছে। ঠিক আছে, নেক্সট আমি আহিলো 2 নম্বৰত কি কৈছে চোৱা, কৈছে যে ওপৰৰ তথ্যসমূহ আমি আন ধৰণে সজাই ল'ব পাৰোঁনে। ওপৰৰ তথ্যসমূহ আমি আন ধৰণে সজাই ল'ব পাৰোঁনে, পাৰোঁ, আন ধৰণে আমি সজাই ল'ব পাৰোঁ। ঠিক আছে, বিভিন্ন ধৰণৰ পদ্ধতি আছে, বিভিন্ন ধৰণে আমি সজাই ল'ব পাৰোঁ। ঠিক আছে, ইয়াত কি কৰা হৈছিলে, জাষ্ট সৰুৰ পৰা ডাঙৰলৈ সজোৱা হৈছিলে। সৰুৰ পৰা ডাঙৰলৈ সজোৱাতকৈ আমি উল্টাকৈ ডাঙৰৰ পৰা সৰুলৈও সজাব পাৰিলোহেঁতেন।
ঠিক আছে বা এনেকে তালিকাও আমি বনাব পাৰিলোহেঁতেন যেন 10 বছৰ 9 বছৰ কিমান 10 বছৰ কিমান 11 বছৰ কিমান এনেকা ঠিক আছে গতিকে আমি বেলেগ বেলেগ ধৰণে আমি সজাব পাৰোঁ সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ব ওপৰৰ তথ্যসমূহ আমি আন ধৰণে সজাই ল'ব পাৰোঁনে ইয়াৰ উত্তৰটো হ'ব হয় পাৰি হয় ইয়াৰ লিখি দিবা তোমালোকে হয় এনেকৈ ঠিক আছে হয় পাৰি বুলি উত্তৰটো তোমালোকে লিখি দিবা ঠিক আছে নেক্সট আহিলে 3 নম্বৰটো চোৱা এখন বিদ্যালয়ৰ ষষ্ঠ সপ্তম আৰু অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 গৰাকী শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ বছৰৰ হিচাপত মানে আগৰ তালিকাখনকে ইয়াতে এনেকে দিয়া হৈছে আৰু এইটোকে অকমান বেলেগ ধৰণে দিছে ঠিক আছে অকমান মডিফাই কৰিবলৈ দিছে কেনেকৈ দিছে ইয়াত ঘৰ এটা বনাই দিছে এনেকে ঘৰ এটা বনাই দিছে আৰু ইয়াত লিখিছে বয়স অৰ্থাৎ বছৰৰ হিচাপত দাগ চিহ্ন আৰু শিক্ষাৰ্থীৰ সংখ্যা তাৰ মানে হ'ল এই যে বয়সত দিয়া আছে 9 মানে এইটো 9 বছৰৰ মানে ল'ৰা ছোৱালীৰ সংখ্যা ঠিক আছে 9 বছৰৰ তাৰ মানে ঠিক আছে সো 9 বছৰৰ ল'ৰা ছোৱালীৰ সংখ্যা কিমান হ'ব আমি পিছলৈ গম পাই যাম এনেকৈ কেনেকৈ গম পালো আমি দাগ চিহ্ন দি পেলাই গম পালো কেনেকৈ কৰিব লাগে মই তোমালোকক দেখুৱাই দিম এতিয়া ঠিক আছে সো তাৰ পিছত এতিয়া প্ৰশ্নটোলৈ আহোচোন আমি ইয়াত কৈছে 10 বছৰ 11 বছৰ আৰু 12 বছৰ আৰু 13 বছৰ বয়সৰ শিক্ষাৰ্থীৰ দাগ চিহ্ন দিয়া সো দাগ চিহ্ন দিবলৈ কৈছে 10 বছৰৰ 11 বছৰৰ 12 বছৰৰ আৰু 13 বছৰৰ এয়া 10 বছৰ এয়া 11 বছৰ এয়া 12 বছৰ আৰু এয়া 13 বছৰ ওকে ইয়াৰ দাগ চিহ্ন দিবলৈ কৈছে কেনেকৈ দাগ চিহ্ন দিব লাগে মই তোমাক দেখুৱাই দিছো মন দি চোৱা ঠিক আছে সো কি কৰিব লাগিব তোমালোকে এনেকুৱা এখন বাকচেই তোমালোকে বনাই ল'ব লাগিব ঠিক আছে মই এখানে লিখি দিছো কোৱেশ্চন নম্বৰ 3 আনসাৰ কোৱেশ্চন নম্বৰ 3 আনসাৰ ওকে ইয়াত আমি বাকচ এটা এনেকুৱা বাকচ এটা বনাই ল'ব লাগিব জাস্ট মই বাকচটো আনি লৈছো ঠিক আছে সো এতিয়া আমি তালিকাখন এনেকৈ বনাই ললো ঠিক আছে সো তোমালোকে এনেকৈ বনাই ল'বা ইয়াত কি কি লিখিছো চোৱা ইয়াত বয়স লিখিছো এফালে দাগ চিহ্ন পঢ়াম ইয়াত কেনেকৈ কি কৰিম তোমালোকে সকলোবোৰ জানিব পাৰিবা ইয়াত কি কি কৰিবলৈ কৈছিলে আমাক কৈছিলে যে 10 বছৰ 11 বছৰ 12 বছৰ আৰু 13 বছৰ বয়সৰ শিক্ষাৰ্থীৰ দাগ চিহ্ন আমি দিব লাগে ঠিক আছে সো এটো আমি কোৱেশ্চন নম্বৰ 3 আনসাৰ লিখিছো কোনটো নম্বৰৰ এ হয় এ বুলি ইয়াত দি দিবা সো এতিয়া আমি দাগ চিহ্নবোৰ কেনেকৈ দিম তাৰ কাৰণে আমি এই যিবিলাক 10 বছৰ 11 বছৰ 12 বছৰ 13 বছৰ এইবোৰ আমি ইয়াত দি ল'ব লাগিব এই বয়সৰ ঘৰত দিব লাগিব 10 বছৰ এটো 10 বছৰ 11 বছৰ 12 বছৰ আৰু এটো 13 বছৰ ঠিক আছে তাৰ পিছত আমি দাগ চিহ্নবোৰ আমি এই তালিকাখনৰ পৰা আমি চাই পেলাই কৰিম ঠিক আছে ইয়াত এটা আমাক এটা এক্সাম্পল দেখুৱাই দিছে হা সো এতিয়া আমি যদি চাওঁ এই তালিকাখনৰ প্ৰথমৰ পৰা যদি চাওঁ ইয়াত প্ৰথমতে কি পাইছে 10 পাইছো 10 টো আমি কি কৰিম কাটি দিম 10 টো কাটি দি পেলাই 10ৰ পুনে পুনে আমি এটা আঁচডাল টানি দিম এটা 10 কাটি দিও এটা আঁচ ইয়াত টানি দিলো এটোকে দাগ চিহ্ন বুলি কয় আৰু এইফালে আৰু এটা 10 টানিলো আৰু এটা এডাল টানি দিলো আফালে আৰু এটা মানে এতিয়া 11টা পালো 11 টো পুনে পুনে টানিব লাগে এতিয়া আঁচডাল 11 ঠিক আছে আকৌ 11 11 আকৌ 11 11 ঠিক আছে 11 ঘৰটা মানে আকৌ 10 পালো 10ৰ ঘৰত ঠিক আছে আকৌ এফালে 10ৰ ঘৰত আকৌ 10ৰ ঘৰতে কেইটা হল 4টা হল গতিকে 5টা হৈ গলে আমি এনেকে কাটি দিব লাগে তাৰ মানে এইটো হৈছে 5টা ঠিক আছে তাৰপিছত আকৌ 11 এটা পালো 11ৰ ঘৰত আকৌ 11 পালো এইটো 5টা হল কাটি দিব লাগে তাৰপিছত আকৌ 11 এটা পালো ইয়াত বেলেগকে দিয়া এইটো আকৌ এটা দিলো আকৌ বেলেগকে এটা দিয়া আকৌ 10 এফালে বেলেগকে এটা ওকে এফালে 10 বেলেগকে এটা ঠিক আছে এফালে 10 বেলেগকে এটা এনেকে মানে এনেকে দিলো 10 এবাৰ আহিলে 12 বুজিব পাৰিছে 12 ইয়াত 12 এটা ইয়াত এটা আকৌ 11 আহিলে 11 পুনে পুনে দিয়া 13 আহিলে 13ৰ পুনে পুনে দিয়া এটা 12 আহিলে 12 পুনে পুনে আকৌ 10 আহিলে 10 টো অলৰেডি কেটা হৈ আছে 4টা হৈ আছে গতিকে কাটি দিও 5টা হ'ব তোমালোকে আজু ভালকে টানিবা আৰু তো 13 আহিলে 13ত এটা দিলো
আকৌ 13 আহিলে আকৌ এটা দিলোঁ আকৌ 10 আহিলে 10ত এয়া 12 আহিলে এয়া 12 পোনে পোনে দিলোঁ 12 আহিলে 12টো এনেকৈ কাটি দিলোঁ ঠিক আছে 10 আহিলে এয়া 10ত দিলোঁ 11 পালোঁ 11ত দিলোঁ ওকে এনেকৈ তোমালোকে এইটো দাগ চিহ্ন কৰিব লাগে ঠিক আছে সো তাৰপিছত কথাটো হ'ল কি পিছৰটো যদি চাওঁ বিটো হা প্ৰতিটো বয়সৰ গোটৰ কাৰণে মুঠ শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা অৰ্থাৎ ইয়াত হৈছে 10 বছৰৰ কিমান ল'ৰা ছোৱালী আছে 11 বছৰৰ কিমান ল'ৰা ছোৱালী আছে 12 বছৰৰ কিমান ল'ৰা ছোৱালী আছে আকৌ 13 বছৰৰ কিমান ল'ৰা ছোৱালী আছে এইটো মানে উলিয়াবলৈ কৈছে ঠিক আছে তাৰ কাৰণে আমি এই তালিকাখনকে লাগিব সো পিছত আমি পিছত আগবাঢ়িছো ঠিক আছে ওকে সো এনেকুৱা এখন তালিকা আকৌ লৈ লৈছো এইটো আমাৰ হ'ব অপচন মানে বি টোৰ আনসাৰ ঠিক আছে আমি এইখিনি লিখিম বি এইটো বিৰ আনসাৰ হা এই বিটো সো এই ওপৰ নিচিনাকে তালিকাখন বনাই ল'ব লাগিব আমি ইয়াত দাগ চিহ্ন কিমান পাইছিলো দাগ চিহ্ন ইয়াত 1 2 3 4 5 1 2 3 4 5 এইটো 1 তাৰমানে এইটো ক'ব পাব হলো এইটো এই নৰ পাব হলো চোৱা এইটো ইয়াত আমি বহুৱাই দিলো ঠিক আছে কাৰণ ইয়াত পাঁচটা তাৰপিছত এটা তাৰমানে কিমান 11 তাৰ পিছতে 10 টোৰ কাৰণে আমি ইয়াত বহুৱালে হল 10 টোৰ কাৰণে ইয়াৰ পৰা চাই বহুৱালে হল এইটো 1 2 3 4 5 আমি কাটিলো 5 টো 1 2 3 4 5 তাৰপিছত দুটা ওকে 11 কেইটা আছিল 1 2 3 4 5 1 2 3 4 ওকে আকৌ এফালে 12 1 2 3 4 5 আকৌ 13 1 2 3 ঠিক আছে সো এফালে সংখ্যাবোৰ আমি বহুৱাই দিও এইটো হ'ব আমাৰ 11 এইটো হ'ব 12 এইটো হ'ব আমাৰ 9 এইটো হ'ব 5 আৰু এইটো হ'ব 3 ঠিক আছে যোগ কৰিলে কিন্তু আমি কিমান পাব লাগিব 40 গৰাকী পাব লাগিব আমি যোগ কৰি চাওচোন এফালে 5 3 8 8 9 কিমান হ'ব 17 17 এফালে 19 19 29 29 এফালে 30 31 41 ওলাইছে দেখোন এক এটা বেছিহে ওলাইছে ঠিক আছে আমাৰ হয়তো হিসাবটো গণ্ডগোল আছে ঠিক আছে 11 এফালে 12 এফালে ঠিক আছে 40 ওলাইছে হা কিমান ওলাইছে 40 ওলাই ভালকে তোমালোকে যোগ কৰিছে মই যোগ কৰি চালো এইটো 40 ওলাইছে গতিকে আমাৰ এইটো শুদ্ধ আছে এইটো যোগ কৰিব নালাগে যেনিবা কিন্তু আমাৰ এই সংখ্যা বহাটো ঠিক হৈছে নে নাই তাৰ কাৰণে আসলে যোগ কৰি চাব লাগে কাৰণ 40 জন ল'ৰা ছোৱালীৰ আমি তথ্যহে ইয়াত বহুৱাইছো নহয় জানো গতিকে 40 টাটো ওলাবগে লাগিব সেই কাৰণে আমি যোগ কৰি চালো তেতিয়া আমি কি পাও আমি কৰা কামটো শুদ্ধ হৈছে নে নাই ঠিক আছে সেইটো আমি নিজে গম পাই যাও তাৰমানে এতিয়া গম পাই গলো যে এইটো একদম শুদ্ধ আছে কত ভুল নাই ওকে সো তেতিয়া হলে আমি এতিয়া এই প্ৰশ্নবিলাকৰ উত্তৰ এটা দিবলৈ চেষ্টা কৰিছো ইয়াত কি কৈছে একটো কৈছে 12 বছৰতকৈ কম বয়সৰ কিমান গৰাকী শিক্ষাৰ্থী আছে 12 বছৰ বয়সতকৈ কম বয়সৰ অৰ্থাৎ 11 10 আৰু 9 বছৰৰ কিমান আছে এইটোকে সুধিছে গতিকে আমি যদি যোগ কৰি চাওঁ এই গোটেই তিনটা যদি যোগ কৰো কিমান পামগে 32 টা পাম ঠিক আছে 11 9 20 হ'ব 20 12 32 হ'ব গতিকে ইয়াৰ উত্তৰটো হ'ব তোমালোকে লিখিবা 32 জন ঠিক আছে 32 হ'ব আকৌ লিখিম 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমান গৰাকী শিক্ষাৰ্থী আছে সো 9 বছৰ আৰু 13 বছৰ 9 বছৰ হল 11 আৰু 13 বছৰ হল কিমান 3 গতিকে 11 3 কিমান হ'ব 11 3 হ'ব 14 গতিকে আমি ইয়াত লিখি দিম উত্তৰ বুলি পেলাই 14 লিখি দিম ওকে তাৰপিছত এইটো চোৱা আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে সো আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে আটাইতকৈ বেছি বয়স কি আছিল 13 আছিল গতিকে আটাইতকৈ বেছি বয়সৰ গোটত মাত্ৰ 3 জনহে ল'ৰা ছোৱালী আছে গতিকে এইখিনিতে আমি উত্তৰ দিব লাগিব 3 বুলি পেলাই ঠিক আছে তাৰ পিছতে
কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম ঠিক আছে কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা কোনটো বয়সৰ গোটত 13 বয়সৰ গোটত 13 বয়সৰ গোটৰ শিক্ষাৰ্থীৰ সংখ্যা কম সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ব 13 হ'ব এটো 13 বছৰ বয়সৰ গোট 13 ইয়াত বছৰ লিখি দিব ঠিক আছে এবাৰ তোমালোকে এইবিলাক জন লিখি দিবা এনেকে জন লিখি দিলে হ'ব ঠিক আছে তাৰ পিছত 5 নম্বৰ আহিলে কি কোনটো বয়সৰ গোটৰ শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ বেছি কোনটো 10 বছৰ বয়সৰ গোটত সেইকাৰণে আমি ইয়াত 10 বছৰ বয়সৰ গোটত এনেকে লিখি দিব লাগে ঠিক আছে গতিকে এটো বুজিব পাৰিলা তোমালোকে সো নেক্সট আহিলো এতিয়া সো নেক্সট কোৱেশ্চনটো কৰো তোমালোকে বহুত ধুনীয়াকৈ টুকি লও নেক্সট আহিলে 4 নম্বৰ প্ৰশ্নটোলৈ মন কৰা 30 গৰাকী শিক্ষাৰ্থীৰ ঘৰৰ সদস্যৰ সংখ্যা তলত দিয়া ধৰণৰ ঠিক আছে সদস্যৰ সংখ্যাবোৰ ক্ৰমানুসাৰে সজাই দাগ চিহ্নৰ সহায়েৰে দেখুৱা ঠিক আছে গতিকে ক্ৰমানুসাৰে আমি সজাব লাগিব আমি সৰুৰ পৰা ডাঙৰলৈ আমি সজাই দিম ঠিক আছে সো তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে আমি ইয়াত উত্তৰ লিখি লওঁ সো কোৱেশ্চন নম্বৰ 4 আনসার ঠিক আছে বা সলিউশন দিব পাৰা ওকে তেতিয়াহলে আমি সদস্যৰ সংখ্যাবোৰ ক্ৰমানুসাৰে সজাই যদি লিখো তেতিয়াহলে পাম কি লিখিম যে সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজালে পাওঁ ঠিক আছে ঊৰ্ধ্বক্ৰমত সজালে পাওঁ কি আহিব প্ৰথমতে কি আহিব আমাৰ 4 আহিব তাৰ পিছত আকৌ 4 আহিব ঠিক আছে আকৌ 4 আহিব ঠিক আছে আকৌ ইফালে 4 আহিব এনেকৈ আহিব তাৰ পিছতে অকমান আমি যদি বাই চান্স যদি থাকি যায় আমি লিখিব পৰাকে এইহেতে লিখিলো তাৰ পিছত কি আহিব 5 আহিব না আমি 4 বিচাৰি পোৱা নাই তো 5 আহিলে তাৰ পিছত আকৌ এটা 5 আহিলে ঠিক আছে আকৌ আমি ইফালে 5 আহিলে এফালে 5 আহিলে তাৰ পিছতে আৰু 5 দেখা নাই ঠিক আছে সো 5 আমি 4টা পালো এবাৰ 6 আহিলে এবাৰ আকৌ 6 আহিলে ঠিক আছে 6 আকৌ 6 আহিলে আকৌ এটা 6 আহিলে ঠিক আছে এনেকৈ লিখিছো তাৰ পিছত আকৌ এফালে 6 আহিলে এফালে আকৌ 6 আহিলে ওকে এটা আকৌ 6 আহিলে ওকে ঠিক আছে আকৌ 7 চাও কালাৰটো চেঞ্জ কৰিছো 7 চাও 7 এইটো তাৰ পিছত আৰু 7 এইটো ওকে তাৰ পিছত আৰু 7 এইটো আৰু এটা 7 এইটো ওকে তাৰ পিছত আৰু এটা 7 এইটো আৰু এটা 7 এইটো ওকে আৰু 7 নাই তাৰ পিছত আমি কৰো 8 এটা এইটো পালো আৰু এটা 8 এইটো পালো আৰু এটা 8 এইটো পালো শেষ হৈছে কি ঠিক আছে আকৌ এইটো এটা 8 আকৌ এইটো এটা 8 ওকে সো আৰু 9 আছে নেকি চাও 9 নাই দেখা 10 আছে গতিকে আমি 10 লগাই দিম এখানে 10 তাৰ পিছতে এফালে 10 ঠিক আছে এয়া গতিকে গোটেই তালিকাখন আমি বনাই পেলালো এনেকে ইয়াতে আমাৰ কেটা আছিলে শিক্ষাৰ্থী
30 জন আছিলে গতিকে আমি 30টা ওলাইছে আমি হিচাপ কৰি চাব লাগে পাৰ দেই কাৰণ মাজত থাকিও যাব পাৰে না গতিকে হিচাপ কৰি চাব লাগে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 তাৰমানে এটা থাকি গ'ল এটা কতবা থাকি গ'ল দেখিলানে এইটো 10 এটা থাকি গৈছে চোৱা এইটো চোৱা 10 এটা আমাৰ থাকি গৈছে গতিকে তোমালোকে কি কৰিব লাগে এনেকে এবাৰ হিচাপ কৰি চাবা যাতে থাকি না যায় ওকে এতিয়া ক্লিয়াৰ হৈ গ'ল সো নেক্সট তেতিয়া হলে এটো কি কৰিব লাগিব সদস্যৰ সংখ্যাবোৰ ক্ৰমানুসাৰেটো খজালো এটা ডাক চিহ্নৰ সহায় দেখাব লাগে সো ডাক চিহ্নৰ সহায় যদি দেখাবলগীয়া হয় তেতিয়া হলে আমি কি কৰিব লাগিব অথৰ নিচিনাকে এটা ঘৰ বনাব লাগিব ঠিক আছে আমি এখিতে বনাই লম এতিয়া কেটা ঘৰ লাগিব আমাক 4ৰ কাৰণে এটা লাগিব 5ৰ কাৰণে এটা ঘৰ লাগিব 6ৰ কাৰণে এটা ঘৰ লাগিব 7ৰ কাৰণে এটা ঘৰ 8ৰ কাৰণে এটা ঘৰ আৰু 10ৰ কাৰণে সো তেতিয়া হলে আমি কেনেকে বনাওছো আমি এনেকে 8 টানি দিলো ঠিক আছে আৰু এনেকে টানিলো এনেকে টানিলো এনেকে বাকস বনাই ললো ওকে তাৰ পিছতে এইটো আমি অকমান তললে টানো এই দীঘলকে লাগিব তাৰ পিছত ইয়াত আমাৰ আহিব এনেকে আহিব তাৰ পিছত কোনি ফালে লৈ যাও হা এনেকে আহিব তাৰ পিছত এনেকে আহিব তাৰ পিছত এনেকে আহিব ওকে সো আমি ইয়াত কিবা কিবি লিখিব লাগিব কি লিখিব লাগিব সো প্ৰথম ঘৰটো লিখিব পৰিয়ালৰ সদস্যৰ সংখ্যা ঠিক আছে আসলে শিক্ষাৰ্থী ঘৰৰ সদস্যৰ সংখ্যা মানে পৰিয়ালৰ সদস্যৰ সংখ্যা পৰিয়ালৰ সদস্যৰ সংখ্যা ঠিক আছে তাৰ পিছত আমি ইয়াত লিখিম দাগ চিহ্ন ওকে তাৰ পিছত আমি লিখিম শিক্ষাৰ্থীৰ সংখ্যা শিক্ষাৰ্থীৰ সংখ্যা ওকে সো তেতিয়াহলে আমি 4ৰ কাৰণে লিখিব লাগিব যি লৰা ছোৱালীৰ পৰিয়ালত 4জনকে আছে মানে সদস্য সংখ্যা আছে গতিকে 4জন লিখিলো আমি তাৰপিছত লিখিম আমি 5জনকে থকা তাৰপিছত 6জনকে থকা তাৰপিছত 7জনকে থকা তাৰপিছত 8জনকে থকা তাৰপিছত 9জনকে থকা নাই 10জনকে থকা ঠিক আছে তাৰপিছত এইটো এনেকে কৰিলো ওকে ওকে সো তেতিয়াহলে এইবিলাক আমি ঘৰ বনাই দিম হা এইটো হৈ গ'ল এইটো হৈ গ'ল এইটো হৈ গ'ল ঠিক আছে তেতিয়া কথাটো হ'ল কি 4জনকে থকা কিমান জন আছে আমি ইয়াত 1 2 3 4 5টা আমি ইয়াত এনেকে ডাক চিহ্ন 5টা কৰি দিম 1 2 3 4 5টা হৈ গ'ল সো শিক্ষাৰ্থীৰ সংখ্যা কিমান 5জন অৰ্থাৎ 5জন শিক্ষাৰ্থীৰ পৰিয়ালত 4জনকৈ সদস্য আছে বুজি পালা 5জন শিক্ষাৰ্থীৰ পৰিয়ালত 4জনকৈ সদস্য আছে ওকে সো তাৰ পিছত আমি 5জনকে পৰিয়াল থকা শিক্ষাৰ্থী যদি চাওঁ 1 2 3 4 4জন আছে সো 1 2 3 4 তাৰ মানে হ'ল 4জন শিক্ষাৰ্থীৰ ঘৰত ঠিক আছে 5জনকৈ মানুহ আছে তাৰ মানে বুজি পালা নহয় 4জন শিক্ষাৰ্থীৰ ঘৰত 5জনকৈ মানুহ আছে ওকে সো তাৰ পিছত আকৌ চাওঁ 6জনকৈ সদস্য থকা শিক্ষাৰ্থীৰ সংখ্যা সো 6জনকৈ থকা শিক্ষাৰ্থীৰ সংখ্যা যদি চাওঁ 1 2 3 4 5 6 7 ওকে
সো আমি ইয়াত 1 2 3 4 5 ওকে 6 7 অৰ্থাৎ আমি 7 দি দিলো 7জন শিক্ষাৰ্থীৰ ঘৰত 6জনকৈ মানে মানুহ আছে সদস্যৰ সংখ্যা আছে বুজি পালা যেনেকৈ 7জনৰ কথাটো যদি চাওঁ 7জনকে সদস্য থকা ল'ৰা ছোৱালীৰ সংখ্যা চাওঁ ঠিক আছে ইয়াত আহিলে আমাৰ 1 2 3 4 5 6 ঠিক আছে সেইকাৰণে আমি ইয়াত লিখিম 1 2 3 4 5 6 এটা লিখি দিলো 6 বুলি ঠিক আছে তাৰ পিছত 8জনৰ কথাটো যদি চাওঁ 8জনকে থকা কেটা আছে ইয়াত 1 2 3 4 5 5জন আছে সো 1 2 3 4 5 6 to 5 অৰ্থাৎ 5জন শিক্ষাৰ্থীৰ ঘৰত 8জনকৈ পৰিয়ালৰ সদস্য আছে ওকে 10জনকৈ থকা ল'ৰা ছোৱালীৰ সংখ্যা চাওঁ এফালে 10 কেটা 1 2 3 তাৰ মানে আমি ইয়াত 3টা দিলে হৈ গ'ল তেতিয়া 3 আহিব অৰ্থাৎ কি বুজি পালো যে 3জন শিক্ষাৰ্থীৰ ঘৰত 10জনকৈ পৰিয়ালত সদস্য আছে এনে ওকে সো তাৰ পিছত নেক্সট আমি পেজত যাওঁ নেক্সট পেজত কি আছে নেক্সট পেজত আসলে নাই আমাৰ এই পাঠটো ইমানতে শেষ হৈছে আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাইছা পিছৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিবা